মোৰ ঘৰ জোনাই ৩ নং মৰকং চিলেট। মই কমলাই বেপাৰ কৰোঁ। চিডত মই লেবাৰখিনি লৈ গ'লোঁ। মোৰ লেবাৰ আছিলে 18টা আৰু মোৰ লেবাৰৰ পাৰ্মিট বনোৱাৰ কেয়াৰৰ মালিক আছিলে মালিকৰ নাম হ'ল তাজিং ময়ং। তেওঁৰ কেয়াৰৰ ওপৰত মই পাৰ্মিট বনাই লৈ গৈছোঁ আৰু কমলা বাগানত গৈ 8-9 দিন কমলা ছিঙিলোঁ, কেম্প বনাইছোঁ। মাজত দুটা ল'ৰা আহি কিনে এদিন ধমকি অলপ দিছিলে। মই ক'লো ইহঁতে কিবা এটা মানে প্ৰব্লেম হৈছে কাৰণে ধমকি দিছে, তো চিন্তা কৰিব নালাগে। যোৱা ৰাতি কি হ'ল, ৰাতি 11:30টাৰ পিছত দুটা ল'ৰা গৈ পেলাই তেওঁলোকক মাতিছে। মাতাৰ পিছত তেওঁলোকে উঠি কিনে লাইন কৰি খাৰা কৰিব দিছে। খাৰা কৰাৰ লগে লগে একফালৰ পৰা গোটেইকেইটাক মাৰিছে, এটাকো হিলিব দিয়া নাই। তোমালোকে ইয়ামে বৈঠ নেই তো তোমালোকে কাট দেগা মাৰ দেগা এনেকৈ কৰি যোনটোৱে যেনেকৈ পাইছে তেনেকৈ মাৰিছে। ঘটনা হৈছিলে চিড ৰাতি 11:30টাৰ পিছৰ পৰা কমলা বাগানৰ কেম্পত। তাৰপিছত তেওঁলোকে তাৰপিছত কৈছে এই ষ্টাইল মাৰনে আচ্ছা নেই দুসৰা ষ্টাইল মাৰনা পড়েগা। তো গৈ পেলাই বন্দুক আছিল, তেওঁলোকে বন্দুকৰ নাল ডাউন কৰি বন্দুকৰ গুলি ৰঙা 120টা নেকি গুলি থাকে, এইটো সোমাই কিনে এজন ল'ৰাক খাৰা কৰি নাকৰ ওপৰত আগফাল নালটো কৰি ফায়াৰিং কৰে। ফায়াৰিং কৰাৰ পিছত ল'ৰাকেইটা বৰ ভয় খাই পিছত 3-4 ল'ৰা দৌৰাদৌৰি কৰে। দৌৰাদৌৰি কৰাৰ পিছত তাৰপিছত 1:30টা বজাত মোক ফোন কৰে যে খুৰা আপুনি ক'ত আছে, আমাক বচাওক, আমাক মাৰি পেলালে। তাৰপিছত মই কি কৰিম, মই এতিয়া জোনাইত আছিলোঁ। মই চিডত মোৰ এটা গামবুঢ়া ভাল চিনাকি, তাত ফোন নম্বৰ আছিলে, তেওঁক ফোন কৰিলোঁ। তেওঁ ৰাতি 2টা বজাত গৈ পেলাই কেম্পত গৈ পেলাই চালে ঘটনাটো সঁচা। তাৰপৰা মই ক'লোঁ তাত মোৰ এটা শক্তিমান গাড়ী আছে, শক্তিমান গাড়ী মোৰ লেবাৰখিনিক আপুনি যেনেকৈ হ'লেও উদ্ধাৰ কৰি মোৰ জোনাইলৈকে পঠাই দিয়ক। লেবাৰখিনি জোনাইলৈকে আহিছে। বাকী মোৰ 18টা লেবাৰৰ ভিতৰত এটা লেবাৰ তাত নাইকিয়া হ'ল। এতিয়ালৈকে আমি কোনো খা খবৰ পোৱা নাই, লেবাৰৰ কোনো ফোন নম্বৰ পোৱা নাই, লেবাৰটোৰ মই খা খবৰ পোৱা নাই। সেই ল'ৰাটোৰ কাৰণে বহুত চিন্তিত আছোঁ। আৰু এই দুৰ্ঘটনাটো কিয় কৰিলে, কি দুখত কৰিলে, এইটো তদন্ত কৰি দিব লাগে, এইটো কাৰণে মই দাবী জনাই আছোঁ। এইটো ঘটনা কেইদিনমান আগৰ পৰা হৈ আছিল। মানে দুজন মানুহ আহে, আৰু পিছত মানে ৰুমত মানে বেলেগ কিবা কিবি কৈ থাকে, হাল্লা নকৰিবি এনেকৈ তেনেকৈ বহুত কিবা কিবি থাকে। তেতিয়া মানে আমি আমাৰ মালিকক কৈছিলোঁ এনেকৈ কৰি থাকে ৰুমত আহি কিনে। পিছত মানে ক'লে যে নাই একো নাই, আমাৰ হাছান আলী এইটো মালিক একো নাই, তো এনে কৰিছে। আৰু যোৱাকালি ৰাতি দুজনমান আমি গোটেই দিনটো কাম কৰিলোঁ। কাম কৰাৰ পিছত ৰাতি 9টামান হৈ গ'ল, গাড়ী লোড কৰিলোঁ, ডাঙৰ গাড়ী লোড কৰাৰ পিছত বহুত কষ্ট হ'ল। মালিকে ক'লে যে ৰুমত যোৱা, খাই কিনে শুই যোৱা। আহিলোঁ আমি ৰুমত, খাই শুই গ'লোঁ। হোৱাৰ পিছত দুজনমান আহিলে, আহি কিনে আমাৰ শক্তিমান গাড়ী যে আছিল তাৰ ড্ৰাইভাৰ তাত শুই আছিল আগত, তাত লাত মাৰি দিলে। আহি কিনে লাত মাৰি দিলে, উঠ বুলি একদম আহি কিনে বুঢ়াটোক লাত মাৰি দিলে। পিছত আমি ভয় খাই গ'লোঁ। লাইন পাতিলে, থিয় লাইন হৈ থিয় হ'লোঁ। এটা দাও ওলালে, সিহঁতৰ দাওকেইটা ওলাই কিনে এনেকৈ ডিঙিত ধৰি থকাৰ পিছত মানে এনেকৈ কৰিলে, যিটো মূৰটো এনেকৈ হয় ঠাচ কৰি চৰ মাৰি দিয়ে, থাপৰ মাৰি। যি মানে অলপ ভালকে মানে কথাটো কয়, কিবা সুধিলে ভালকে কয়, তাক নামাৰে। যি অলপ মানে ভয় খাই আছে ৰাতি, যি মানে অলপ মূৰটো এনেকৈ কৰি তাকে মাৰে। লাত মাৰিছে, দাঁত দি ঘূৰাইছে। পিছত মানে ক'লে আৰু এনেকৈ ষ্টাইলত মাৰিব লাভ নাই, বেলেগ ষ্টাইলত মাৰে। কিন্তু বন্দুক এটা ওলালে, মানে সিহঁতে বন্দুকৰ নাম কৈ আছে, এইটো কাৰ্তুজ বুলি, মোক সিহঁতে কৈ আছে। গুলিটো সোমাই কিনে মানে আমাক 4জনক মাতিলে। মই আছিলোঁ আৰু মোৰ ঠিকাদাৰ আছিল। 4জনক মাতি কিনে অলপ দূৰত ল'লে, দূৰৰ পৰা এম কৰি আছে। আমিতো ভয় খাই আছোঁ, মাৰি দিলে তো আৰু ভয় খাই আছোঁ। ওচৰত গ'লে কিন্তু বন্দুকটো এনেকৈ কৰিলে, মোৰ ওচৰত নহয়, মানে ঠিকাদাৰ যিটো আছিল মোৰ লগতে আছিল, এনেকৈ কৰি তাৰ পৰা গুলিটো মাৰি দিলে। যিমানটো পিছত মানে গুলি মাৰি দিয়ে আমাৰ সকলোৱে গুচি গ'ল। কেইটামান পলালে, পিছত আকৌ আমি একলগ হ'লোঁ, মানে মাতি আনিলে। 2-3টা ফোন পলালে। পিছত মানে আনি মানে ক'লে এনেকৈ কথা, मालिक कॉल कर, मग 10 लाख टका लगे নহলে सबके मारिम। मेरा नाम तरेन मोयोंग है, हम देविंग बस्ती का है। और मेरा कल का घटना है, मेरा लेबर को सिरो बस्ती का 2 लड़का बंदूक लेके पूरा लाइन करा कर लेके मैंने वो लोग मारने के लिए किया है। उसके बाद नाक का सामने में भी बंदूक फायरिंग किया है वो लोग लड़का दोनों। एक तो को मालूम है, एक तो को मालूम है, दुपक को मालूम है, तसीम दुपक है वो लड़का जो। एक का तो टाइटल जो कोई है और नाम तो अभी तक मालूम नहीं है। वो लड़का दोनों डायरेक्ट कैम्प में लेबर बेच रहा था। वो लोग उठा के मतलब डिमांड कर रहा था, 10 लाख डिमांड कर रहा था लेबर लोग को। और दोनों लड़का जो 10 लाख डिमांड करके वो लोग एक पूरा टॉर्चर किया है। वो लोग को टॉर्चर करके मारा भी है, पिटा भी है, लाइन करा करके पिटा भी है। एक तो मुख को भी पटा दिया, एक तो मुख को भी फुला दिया। और ये बॉडी में थोड़ा एक तो पूरा लाठी मारा है। उसका दाव से गला के सामने में दाव लगाया है, कटेगा, पीटेगा, मराएगा। और तो उस समय में एक लड़का दौड़ के मैंने अभी तक नहीं मिल रहा है। मैं वो लड़का को अभी तक नहीं मिल रहा है।
उसमें 11:30 का समय में वो लोग आया है बोल रहे हैं रात को। कितना लड़का था आपका टोटल? हम लोग का 18 लड़का था उसमें, लेबर जो काम करने वाला लेबर 18 लड़का था। क्या काम कर रहा था? संतरा तोड़ने के लिए हम लोग लेबर लेके आए हैं। कहाँ से? ये उधर लेकर जो लिए कारबेतिया उधर से लेके आए हम। यहाँ में रुकसिन में भी पास को भी परमिट को भी पूरा सब क्लियर करके बना के लेके गया है। अभी देगा पेपर देगा। एक लड़का गायब है। एक लड़का गायब है। मेरा लेबर काम कर संतरा तोड़ने वाला लड़का अभी तक नहीं मिल रहा है। फोन भी स्विच ऑफ है। उधर से वो लोग दौड़ के मैंने थोड़ा ये दौड़ के वो चुप गया मैंने कहा से गया क्या मालूम नहीं अभी तक। सीधो का गामबोरा से फोन करके जैसे तैसे शक्तिमान यहाँ से बेच के कुरांग तक लेके नीचे में लेके आने दिया है। उधर से निकला है हम लोग शक्तिमान लेके रात में यहाँ में 2 बजे पहुंचा है। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।